গুৱাহাটীত টেনিছ বল ক্ৰিকেট ওমেন লীগ 2025-ৰ সফল সামৰণি। 8টা মহিলা ক্ৰিকেট দলৰ অংশগ্ৰহণ। উদ্বোধনী অনুষ্ঠানত উপস্থিত অৰ্জুন নয়নমণি শইকীয়া। চেম্পিয়ন গুৱাহাটী দল। শুক্ৰবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত ফাৰ্ম কেম্পাছ প্লেগ্ৰাউণ্ডত এদিনীয়াকৈ অনুষ্ঠিত হয় অস্মিতা খেলো ইণ্ডিয়া টেনিছ বল ক্ৰিকেট ওমেন লীগ 2025। চাইৰ সহযোগত তথা টেনিছ বল ক্ৰিকেট এছ'চিয়েশ্যন অৱ আছামে প্ৰথমবাৰৰ বাবে ৰাজ্যত আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 8টাকৈ মহিলা ক্ৰিকেট দলে। অংশগ্ৰহণ কৰা দলসমূহ হ'ল ক্ৰমে কামৰূপ গ্ৰাম্য, ৰঙিয়া, চাংচাৰী, গুৱাহাটী, কামৰূপ মেট্ৰ', নৰ্থ ইষ্ট স্পৰ্টছ ব্ৰেণ্ড, হাজো আৰু NPS ইণ্টাৰনেশ্যনেল স্কুল। শুক্ৰবাৰে পুৱা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কমনৱেলথ গেমছত স্বৰ্ণজয়ী লন বল খেলুৱৈ অৰ্জুন নয়নমণি শইকীয়াই। মহিলা খেলুৱৈসকলক উদ্দেশ্যি অৰ্জুনগৰাকীয়ে শুভেচ্ছামূলক বক্তব্য ৰখাৰ উপৰি কৰমৰ্দন কৰি খেলুৱৈসকলক কৰিলে উৎসাহিত। তদুপৰি হাতত বেট লৈ টেনিছ বল ক্ৰিকেটৰ সোৱাদ ল'লে তাৰকা খেলুৱৈগৰাকীয়ে। টেনিছ বল ক্ৰিকেট এছ'চিয়েশ্যন অৱ আছামৰ পদক্ষেপক শলাগিলে অৰ্জুন নয়নমণি শইকীয়াই। ভাল লাগিছে কাৰণ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। তেখেতলোকো বহুত এক্সাইটেড হয়, প্লেয়াৰবিলাক লগ কৰিছোঁ যিহেতু, আৰু মোৰো ভাল লাগিছে। প্ৰথমবাৰৰ কাৰণে পাতিছে অস্মিতা ক্ৰিকেট, কাৰণ হৈছে চব জুনিয়ৰ সৰু সৰু ল'ৰা ছোৱালী, আৰু তেখেতলোকক উৎসাহ দিয়াটো আমাৰ ছিনিয়ৰবিলাকৰ এটা আমি নিজৰো ভাল লাগে আমাৰ, আৰু সঁচাকৈ ভাল লাগিছে কাৰণ আৰম্ভ ক'ৰবাত নহয় ক'ৰবাত কৰিবই লাগিব। এবাৰ প্ৰথম আৰম্ভ কৰিছে আমাৰ ভাৰত চৰকাৰে, সেইটো এটা ধুনীয়া পদক্ষেপ হৈছে। সেইটো কাৰণে মই সকলো প্লেয়াৰকে কওঁ যে আমি প্ৰথম আৰম্ভণি কৰাৰ পিছত আকৌ আমি এৰি দিলে নহ'ব। সেইখিনি বস্তু তেখেতলোকে যদি ধৰি ৰাখে আৰু ফিউচাৰলৈ তেখেতলোকে আমাৰ তেনেকুৱা যেনেকৈ উমা চেত্ৰী ওলাইছে আৰু বহুত উমা চেত্ৰী ওলাব বুলি ভাবোঁ, কাৰণ বিশেষকৈ এটা ধুনীয়া অনুভৱ হৈছে ৱৰ্ল্ড কাপ যেতিয়া আমাৰ মহিলা দলে জিকিছে। খুব সম্ভৱ তেখেতলোকো উৎসাহিত আছিলে বা তেখেতলোকো ক'ৰবাত নহয় ক'ৰবাত ভাবিছিলে যে আমিও কিজানি খেলিব পাৰিলোহেঁতেন ক্ৰিকেট, কিন্তু এইখিনি বস্তু যেতিয়া আৰম্ভ কৰিছে মই ভাবোঁ বহুত আৰু আমাৰ উমা চেত্ৰীৰ নিচিনা প্লেয়াৰ ওলাব, আৰু ভাৰত চৰকাৰে এইটো বহুত ধুনীয়া পদক্ষেপ লৈছে। তেখেতলোকক আমাৰ অন্তৰৰ ফালৰ পৰা এজন খেলুৱৈ হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ কাৰণে মই ক্ৰিকেট এছ'চিয়েশ্যনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এইটো এটা আমাৰ কাৰণেও ভাল অপৰচুনিটি। আমি প্লেয়াৰখিনি দেখিবলৈ পাইছোঁ বা এটা উৎসাহজনক তেখেতলোকক এটা ধুনীয়া পদক্ষেপ দেখুৱাই দিব পাৰিছোঁ। এইখিনি মানে সঁচাকৈ ভাল লগা এটা মুহূৰ্ত। ৰোমাঞ্চকৰ প্ৰতিযোগিতাখনত চেম্পিয়নৰ খিতাপ দখল কৰে গুৱাহাটী দলটোৱে। আনহাতে প্ৰথম ৰানাৰ্ছ আপ চাংচাৰী হোৱাৰ বিপৰীতে দ্বিতীয় ৰানাৰ্ছ আপ ৰূপে উজলিল দুটা দল ক্ৰমে NPS ইণ্টাৰনেশ্যনেল স্কুল আৰু আমিনগাঁও। পদকজিনি হাতত ট্ৰফি লৈ ডিঙিত মেডেল পিন্ধি খেলুৱৈসকলৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি। টেনিছ বল ক্ৰিকেটৰ জৰিয়তে মহিলা খেলুৱৈসকলক ক্ৰীড়াংগনত আগুৱাই নিয়াৰ লক্ষ্য টেনিছ বল এছ'চিয়েশ্যন অৱ আছামৰ। এই সম্পৰ্কে জনালে সন্থাৰ সম্পাদক পাপু খান আৰু কোষাধ্যক্ষ শিৱাশিষ ৰাজকুমাৰে। ধন্যবাদ। গগো স্পৰ্টছ এনিৰ জৰিয়তে সমূহ অসমবাসীক জনাব বিচাৰোঁ যে পোনপ্ৰথমবাৰৰ বাবে অস্মিতা খেলো ইণ্ডিয়া টেনিছ বল ওমেন লীগ আমি পাতি আছোঁ ফাৰ্ম কেম্পাছ প্লেগ্ৰাউণ্ডত। খুব সুন্দৰ। আমাৰ ইয়াতে 8টা টিম ইয়াতে অংশগ্ৰহণ কৰিছে। কামৰূপ ৰুৰেল, ৰঙিয়া, চাংচাৰী, গুৱাহাটী, কামৰূপ মেট্ৰ' আৰু নৰ্থ ইষ্ট স্পৰ্টছ ব্ৰেণ্ড, হাজো, আৰু এখন স্কুল আছে। স্কুলখনেও এটা স্কুলৰ হিচাপত অংশগ্ৰহণ কৰিছে, MPS নেশ্যনেল পাব্লিক স্কুল। তো আমি খুব সুখী আমাৰ এই 8টা টিম ইয়াতে খেলি আছে, আৰু আমাৰ উদ্দেশ্য এইটোৱে হ'ল যে অসমৰ যেনেকুৱা সুনাম কঢ়িয়াই আনিছে উমা চেত্ৰী বা আমাৰ যিখিনি আমাৰ মহিলা ক্ৰিকেটে অসমক যেনেকৈ খুব সুন্দৰ নাম কঢ়ি আহিছে, সেয়ে আমিও টেনিছ বল ক্ৰিকেট এছ'চিয়েশ্যনৰ আৰু নৰ্থ ইষ্ট স্পৰ্টছ ব্ৰেণ্ডে মিলি পেলাই অসমৰ ছোৱালীবোৰক
এটা ভাল প্লেটফৰ্মত নিবৰ কাৰণে বা অসমৰ আমাৰ যিখিনি ছোৱালীবিলাকৰ যিখিনি টেলেণ্ট আছে সেই টেলেণ্টটো নেশ্যনেল লেভেললৈকে আগবঢ়াই লৈ যাবৰ কাৰণে আমি এই পদক্ষেপ লৈছোঁ। আমি ধন্যবাদ কৰিছোঁ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। তেখেতে এটা খুব সুন্দৰ পদক্ষেপ ভাৰতৰ গাঁৱৰ প্লেয়াৰ্ছবিলাকক ছোৱালী প্লেয়াৰ্ছবিলাকক আগবাঢ়ি আহিবৰ কাৰণে অস্মিতা খেলো ইণ্ডিয়া বুলি এটা প্লেটফৰ্ম দিছে। আমি লগতে আমি ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ অসম চৰকাৰ, অসমৰ সকলো বিভাগকে যে আমি খুব সুন্দৰভাৱে আমি আজিৰ এই আয়োজন আৰম্ভ কৰিছোঁ। আমি আশাবাদী আগন্তুক দিনত আমি ইয়াতকৈও ভাল আৰু ইভেণ্ট কৰিব পাৰিম। আজি প্ৰথমবাৰে যিটো অস্মিতা খেলো ইণ্ডিয়া ওমেন্স লীগ চলি আছে আজি এতিয়া, এইটোৰ বিষয়ে চব ৰাজ্যই ইমান এটা গম পোৱা নাছিলে, কিন্তু আজি গগৈ স্পৰ্টছৰ থ্ৰুৱেদি আমি চব ৰাজ্যক জনাব বিচাৰিছোঁ যে এই খেলপথাৰ আৰু এনেকুৱা খেলবিধ বহুতখিনি আছে যিখিনি আমাৰ ভাৰত চৰকাৰে, আসাম গভৰ্ণমেণ্টে আগবাঢ়িব দিছে। আজিৰ খেল যিটো ক্ৰিকেট চলি আছে, আজি এইটো দেখা গৈছে যে যিমানখিনি ডিষ্ট্ৰিক্টৰ পৰা আমি খবৰ পাই প্লেয়াৰ্ছখিনি যিখিনি আহিছে চবে ভাল প্ৰেক্টিছ কৰি আহিছে। খেলৰ বিষয়টো অলপমান সিহঁতৰ কনফিউজন আছে, যিহেতু ছোৱালীবিলাকৰ এক্সপ'জাৰটো আগতে কম আছিল, এতিয়া অলপমান আৰম্ভ হৈছে। আশা কৰিছোঁ আগন্তুক দিনত এইবিলাক আৰু ঠিক ঠাক কৰি আৰু ভালকৈ প্ৰদৰ্শন কৰিব পাৰিব। ইফালে অস্মিতা খেলো ইণ্ডিয়া টেনিছ বল ক্ৰিকেট ওমেন লীগত অতিথিৰূপে উপস্থিত থাকিল গুৱাহাটীৰ ডেপুটি মেয়ৰ স্মিতা ৰয়, বিজেপিৰ ৰাজ্যিক উপসভানেত্ৰী ৰত্না সিং, বিজেপি মহিলা মৰ্চাৰ উপসভানেত্ৰী মীনা চাহু, বিজেপি মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা পূৰবী ৰয়, অসম গণ পৰিষদৰ ৱাৰ্ড সভানেত্ৰী মমতা দেৱী, অসম ৰাজ্যিক পৰিবহণৰ OSD গৌতম দাস, ST কামৰূপৰ চেয়াৰমেন ৰুমা বড়ো, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক ত্ৰিনয়ন বৰ্মন, বিজেপি জনসহযোগ মঞ্চৰ সাধাৰণ সম্পাদিকা BN ৰাজকুমাৰী, জন স্মল ফাইনেন্স বেংকৰ RM J হাজৰিকা আদি বিশিষ্ট ব্যক্তি। অতিথিসকলে মহিলা টেনিছ বল ক্ৰিকেট মেচ উপভোগ কৰাৰ লগতে খেলুৱৈসকলক কৰিলে উৎসাহিত। সকলোকে নমস্কাৰ জনাইছোঁ। বহুত ভাল লাগিছে, নাৰী শক্তি আগবাঢ়ি গৈ আছে আৰু যেনেকৈ বেটি বচাও বেটি পঢ়াও, লগতে নৰেন্দ্ৰ মোদী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টা খেলো ইণ্ডিয়া, সেই খেলো ইণ্ডিয়া প্ৰচেষ্টাখিনি আগবঢ়াই টেনিছ বল ক্ৰিকেট এছ'চিয়েশ্যন অফ আছাম তেওঁলোকে আজি এদিনীয়াৰ এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰিছে, টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে। তাতে 8টা টীম গোটেই অসমৰ পৰা সৰু কণমানি ছোৱালীসকল আহি আছে, তেওঁলোক খেলিছে। বহুত ভাল এই প্ৰচেষ্টাখিনি খেলৰ, কাৰণ খেল ধেমালিৰ কথা চৰ্চা হ'ব লাগে, শৰীৰ চৰ্চা হ'ব লাগে, কাৰণ স্পৰ্টছ ভাল হ'লে আমি স্পৰ্টছ খেলিলে আমাৰ মেণ্টেল ডেভেলপমেণ্টটো হ'ব, আমাৰ স্পিৰিচুৱেল ডেভেলপমেণ্ট হ'ব, ফিজিকেল ডেভেলপমেণ্ট হ'ব। সেই গোটেইখিনি ডেভেলপমেণ্ট সামৰি এটা এজ এ হোল পাৰ্চনেলিটি ডেভেলপমেণ্ট হ'ব। চ' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিচাৰিছে যে আমাৰ মহিলা, আমাৰ কণমানি ছোৱালীসকল তেওঁলোকে আগবাঢ়ি যাব লাগে, আৰু সেইকাৰণে বেটি বচাও বেটি পঢ়াও কৰিছিলে, আৰু তাৰ লগে লগে খেলো ইণ্ডিয়া কৰিছে যে নট অনলি ফৰ গাৰ্লছ, আমাৰ ল'ৰা ছোৱালী সকলোৱে মিলি খেলৰ চৰ্চা, স্পৰ্টছৰ চৰ্চা হ'ব লাগে। চ' আজি বহুত ভাল লাগিছে, নাৰী শক্তি আগবাঢ়ি গৈ আছে। নাই, সঁচাকৈ ভাল লাগিছে। নাৰীটো নাৰায়ণী বুলি কয়, গতিকে আমাৰ মহিলাসকল প্ৰতিটো ফিল্ডতে আগবঢ়া। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, আমাৰ চৰকাৰৰ সদায় প্ৰচেষ্টা থাকে যে মহিলাসকল আগবাঢ়ি যাব লাগে। সেইকাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যিমান সাংসদ আছে সকলোকে এটা কথা নিৰ্দেশ দিছিলে যে আমাৰ প্ৰতিটো গাঁৱে ভূঞে চুকে কোণে যিমান আমাৰ খেলুৱৈ আছে, যিসকলে এটা প্লেটফৰ্ম নাপায়, তেওঁলোকৰ কাৰণে সাংসদ খেল মহাৰণ ইতিমধ্যে আমাৰ চলি আছে প্ৰত্যেকটো লোকসভাতে। গতিকে মই ভাবোঁ তেনেদৰে হওক বা আমি এনেদৰে আজি যেনেদৰে অকল মহিলাৰ ক্ৰিকেট সাধাৰণতে দেখিবলৈ পোৱা নাযায়, কিন্তু এইবাৰ বিশ্বকাপত ভাৰতীয় মহিলা দলে ইমান সুন্দৰ এটা প্ৰদৰ্শন কৰিছে, তাৰ পৰা সকলোৱে উৎসাহিত হৈছে। আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যত দিনত আমাৰ মহিলাসকলে আৰু আগবাঢ়ি যাব। অসমৰ পৰা আৰু উমা চেত্ৰী আৰু 10গৰাকী ওলাওক, আমি তাকে কামনা কৰিছোঁ। বহুত সুখী হৈছোঁ, যিহেতু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতে কন্যা সন্তানক আগবঢ়াই নিবৰ কাৰণে অস্মিতা খেলো ইণ্ডিয়াৰ যোগেদি তেওঁলোকক আগবঢ়াই নিছে, আৰু তেওঁলোকৰ লগত জড়িত আছে পাপু খান, ৰাজকুমাৰ ডাঙৰীয়া, আৰু আমাৰ ইন্দিৰা সিনহা ডাঙৰীয়ানী, আৰু আমাৰ বিল ৰাজকুমাৰী। গোটেইখিনিয়ে
একত্ৰিত হৈ আমাৰ এই কইনা সন্তানক ইমানখিনি যে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে মই তেওঁলোকক বহুত অশেষ ধন্যবাদ জনাইছোঁ। এইটো যোনটো পদক্ষেপ হয় এইটো খেলো ইণ্ডিয়াৰ ছাইডৰ পৰা অস্মিতা প্ৰগ্ৰেম এটাত যিখিনি গাৰ্লছ আছে বা উমেন্স আছে তাহাঁতৰ কাৰণে ক্ৰিকেট এছ'চিয়েশ্যনৰ ছাইডৰ পৰা তেওঁলোকে এটা প্ৰগ্ৰেম অৰ্গেনাইজ কৰিছে য'ত দে উইল গেট আ প্লেটফৰ্ম ৱেৰ দে কেন go forward and know whatever they have inside themselves, like the talent whichever that they are having, they can show it and portray it over here. পোন প্ৰথমবাৰৰ বাবে আয়োজিত অস্মিতা খেলো ইণ্ডিয়া টেনিছ বল ক্ৰিকেট ওমেন লীগত অংশ লৈ আনন্দিত খেলুৱৈসকল। গুগল স্পৰ্টছ এনিৰ সন্মুখত অধিনায়কসকলে প্ৰকাশ কৰিলে মনৰ ভাৱ। We are very happy to have this event at our own state. Thank you, Narendra Modi sir, for giving this opportunity to play at this in our same state, and we're very happy to have tennis ball cricket women's league. আগতে নাই খেলা পোনপ্ৰথমবাৰৰ কাৰণে খেলিব পাই বহুত বেছি সুখী তাৰ কাৰণে নৰেন্দ্ৰ মোদী ছাৰক ধন্যবাদ জ্ঞাপন জনাইছোঁ। ভাল লাগিছে প্ৰথমবাৰৰ কাৰণে খেলি আছোঁ যিহেতু মেডেল আৰু ট্ৰফি আশা কৰিছোঁ। মই আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ছাৰক ধন্যবাদ জনাব খুজিছোঁ যে এনেকুৱা এটা প্লেটফৰ্মত আমাক চান্স দিছে, আমাৰ আছাম এছ'চিয়েশ্যনক যে মোক চান্স দিছে এনেকুৱা ইমান ডাঙৰ প্লেটফৰ্ম এটাত খেলিবৰ কাৰণে। তো ধন্যবাদ জনাব খুজিছোঁ। আহি কেনে বহুত ভাল লাগিছে, ধন্যবাদ জনালোঁ আমাক ইয়াতে সুবিধা দিয়াৰ কাৰণে। থেংক ইউ টেনিছ বল এছ'চিয়েশ্যনক ধন্যবাদ দিছোঁ আৰু নৰেন্দ্ৰ মোদী ছাৰকো ধন্যবাদ দিছোঁ। ভাল লাগিছে ইয়াত আহি, ছোৱালীবিলাকে নতুন প্লেটফৰ্ম এটা পাইছে ইয়াত আহি, চবেই আৰু উৎসাহ হ'ব আৰু ছোৱালী ওলাব ইয়াৰ পৰা। আমিও ফাৰ্ষ্ট টাইমে আহিছোঁ, জইন কৰিছোঁ। নমস্কাৰ, মোৰ নাম জাছমিন আৰা আহমেদ। চ' ফাৰ্ষ্ট অফ অল আই উড লাইক টু থেংক Prime Minister Narendra Modi sir for giving us the opportunity to play such an good game, and we are definitely feeling very proud that this game has been held here in Assam. Okay, and also we like to thank Assam Association for encouraging the girls to play cricket. After seeing this, definitely there will be more parents will encourage their children to play this game. So thank you Assam Association যে তেনেকুৱা গেম এটা আনি আমাক মানে এটা অপৰচুনিটি দিছে ন তো খেলিবৰ কাৰণে। এনে নৰ্মেলি আমাৰ ছ'চাইটিটোতো গাৰ্লছে ইমান বেছি খেলিব আগবাঢ়ি নাহে, তো এটলিষ্ট এনেকৈ দেখাৰ পিছত আৰু বহুত আগবাঢ়ি আহিব বুলি মানে আশা কৰোঁ। আৰু NPS আমি একচুৱেলি স্কুলৰ পৰা আহিছোঁ আৰু আমি মেইনলি আমাৰ আধা প্লেয়াৰ হোষ্টেলৰ হয়, তো আমি হোষ্টেলতে থাকোঁ। তো আমি হোষ্টেলতে এনেই সৰু সুৰা মানে এনেই অকণমানকৈ প্ৰেক্টিচ কৰি পিনে ইয়াতে আহিছোঁ আজি খেলিবলৈ। বহুত ভাল লাগিছে আৰু এক্সপিৰিয়েঞ্চো হ'ব যিহেতু আমি আগ্ৰা যাম 17 তাৰিখে খেলিবলৈ, তো ইয়াতে আমি যিমান পাৰোঁ আমাৰ নিজৰ বেষ্ট দিম। ক্ৰীড়া অনুৰাগী ৰেখা টেনিছ বল ক্ৰিকেট এছ'চিয়েশ্যন অৱ আছামৰ নেতৃত্বত দুপদূপে আগুৱাই যাওক অসমৰ মহিলা খেলুৱৈ, বিশ্বজয়ৰ বাটেৰে বাট বুলক অসমৰ নৱপ্ৰজন্মৰ তৰুণীয়ে। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।